খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা তই তোৰ দেউতাৰক শান্তিত মৰাটো বিচাৰ নে কাৰোবাক অন্যায় কৰাৰ বোজা এটা বুকুত লৈ মৰাটো বিচাৰ? আচলতে ইয়ালৈ মই বাধ্যত পৰিহে আহিছোঁ। ক'বলৈ গ'লে মোৰ জীৱনত বহুত ধুমুহা একেলগে পাৰ হৈ গৈছে। চৰ্তটো হ'ল আপুনি আপোনাৰ সম্পত্তিৰ আধা অংশ অভিমন্যুৰ নামত কৰিব লাগিব। মই ৰণদীপে শাস্তি পোৱাটো বিচাৰোঁ। ঠিক আছে, ৰণদীপক শাস্তি দিয়াত মই তোমাক সহায় কৰিম আৰু এইটো উদ্দেশ্য লৈ আমাৰ দুটাৰ ফ্ৰেণ্ডশ্বিপ আজিৰ পৰা আৰম্ভ হ'ব। চোৱা, একেবাৰে চিম্পল হৈ আছে। ৰণদীপৰ লগত যিজন মানুহ থাকে সেইজন হৈছে সূৰ্য। তাক ধৰি আনি দুটা চৰ মাৰি দিলে সকলো কথা ওলাই যাব। আৰু তুমি যদি কোৱা ডাইৰেক্ট ৰণদীপকে মাৰি পেলাও মানুহ লগাই। তুমি চাগে বুজা নাই মই কি ক'ব বিচাৰিছোঁ। মই ৰণদীপে শাস্তি পোৱাটো বিচাৰিছোঁ, কিন্তু আইনৰ পৰা। কাৰণ আমিও যদি ৰণদীপৰ দৰে একে কাণ্ড কৰোঁ তেনেহ'লে তাৰ আৰু আমাৰ মাজত পাৰ্থক্য ক'ত থাকিব? আৰু তুমি কোৱাৰ ধৰণে সূৰ্যক যদি আনি দুইশ্বৰ মাৰোঁ, কোৰ্টত গৈ কিন্তু সি ৰণদীপৰেই হৈ ক'ব। সূৰ্যৰ কথাখিনিয়ে ৰণদীপক সমাজৰ আগত অপৰাধী বুলি প্ৰমাণ কৰিব ঠিকেই, কিন্তু কোৰ্টত শাস্তি দিবৰ বাবে কিন্তু এয়া যথেষ্ট নহ'ব। মোক ৰণদীপৰ বিৰুদ্ধে প্ৰমাণ লাগে, আইনগতভাৱে প্ৰমাণসহ মই তাক শাস্তি দিব বিচাৰোঁ। বুজি পাইছা চাগে মই কি ক'ব বিচাৰিছোঁ? পাইছোঁ, তুমি বিচৰা ধৰণেই হ'ব। কিবা কথা থকা বুলি কৈছিলা তুমি, কোৱা। তোৰ মাৰৰ ওচৰলৈ গৈছিলোঁ আজি। গমটো পাইছই যে মই তেওঁক ইয়ালৈ অনাৰ প্ৰস্তাৱ দিছোঁ। তেওঁ মোৰ প্ৰস্তাৱটো মানি ল'বলৈ সাজু হৈছে, কিন্তু এটা চৰ্তত। চৰ্তটো হ'ল মোৰ সম্পত্তিৰ আধা অংশ অভিমন্যুৰ নামত কৰিব দিছে। হ'ব দিয়া, দি দিয়া, মোৰ কোনো আপত্তি নাই। আৰু বাকী থকা সম্পত্তিৰ ভাগ মোক নিদিলেও কোনো কথা নাই। এনেও মই নিজৰ বলতে সকলো কৰিছোঁ। দেউতাকৰ সম্পত্তিৰ আশাত একো নকৰাকৈ খাই থকা বিধৰ ল'ৰাটো মই নহয়। মই যি কৰিম সেয়া নিজে কৰিম, মোৰ কোনো আপত্তি নাই। মোৰো আপত্তি নাই দেউতা, ময়ো যি কৰিম নিজৰ দমত কৰিম। কিন্তু এইখিনিতে মোৰ এটা চৰ্ত আছে। আপোনাৰ সন্তান হিচাপে কিবা এটা বিচৰাৰ অধিকাৰ মোৰো আছে, কাৰণ ইমান দিনৰ পৰা সকলো অংগদে পাই আহিছে আৰু ভৱিষ্যতেতো অংগদে পাব।
কি সত্য? অহা বছৰ যিহেতু ইলেকশ্যন আছে, শুনিছোঁ এইবাৰ বোলে টিকটটো আপোনাকে দিব। মই বিচাৰোঁ যেতিয়া আপোনাক টিকট অফাৰ কৰিব, আপুনি মোৰ নামটো উলিয়াই দিব। এই বিজয়নগৰত আপোনাৰতো এটা নাম আছে। ক'বলৈ গ'লে ইয়াত প্ৰত্যেকজন মানুহে আপোনাক ভাল পায়। সেয়েহে মোক জিকাবলৈ আপুনি মোৰ হৈ প্ৰচাৰ কৰিব লাগিব, আৰু এইটোও দেখাব লাগিব যে আপোনাৰ প্ৰকৃত উত্তৰাধিকাৰী মইহে। মই জানো দেউতাই তোৰ পক্ষ কেতিয়াও নলয়। এইখন চহৰত দেউতাৰ যিটো ইমেজ আছে আৰু তোৰ যিটো ইমেজ আছে সম্পূৰ্ণ বিপৰীত। সকলোৱে গম পায় তই যে এটা গুণ্ডা। তোক কোনে ভোট দিব? সেইকাৰণেতো মোক দেউতাৰ নামটো দৰকাৰ হ'ব। দেউতাই যদি কৈ দিয়ে যে তেওঁ মোৰ হৈ প্ৰচাৰ চলাব, মোৰ কাৰণে সেয়াই যথেষ্ট। দেউতাৰ হাতখন যদি মোৰ মূৰৰ ওপৰত পৰে, মোক জয়ী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। মই সেইটো কাম কেতিয়াও নকৰোঁ, আৰু যদি তেনেকুৱা কিবা সিদ্ধান্ত ল'ব লাগে সেয়া মই মোৰ বিবেকেৰে ল'ম, এনেকৈ নহয়। তই মোক ভাবিবলৈ অলপ সময় দে। মা, তুমি তেওঁক কি ক'লা? আমি যাম বুলি কৈছোঁ। সেইটোতো গম পাইছোঁ, আৰু কি ক'লা? আৰু একো কোৱা নাই। কিয়? তুমি দেখোন কালি কিবা চৰ্ত ৰাখিম বুলি কৈছিলা। অঁ, কৈছিলোঁ, কিন্তু নাৰাখিলে। তুমি মোৰ পৰা কিবা লুকুৱাইছা ন? নাই, কিনো লুকাম মই তোৰ পৰা? অঁ, মই এইটো কৈছোঁ যে তোক কিন্তু তেওঁলোকে বহুত মৰম কৰিব লাগিব, তেতিয়াহে মই যাম। তেতিয়া তেওঁ কি ক'লে? কৈছে আজিৰ পৰা হেনো তোৰ সকলো দায়িত্ব ল'ব তেওঁলোকে। মোক চিন্তা কৰিবলৈ মানা কৰিছে। কিয় সুধিলা? তোমালোকেতো মোৰ এক্সিডেণ্ট হোৱা বুলিহে কৈছিলা। কোৱা, কোনে আঘাত কৰিছিল মোৰ মূৰত? দেউতাৰ ফেমিলি কোনো নাই নেকি? মানে দেউতাৰ মাক দেউতাক বা বেলেগ কোনোবা মানুহ? নাই। খুৰাক এজন আছে নেকি? মানে মই শুনিছোঁ যে খুৰাকজন এতিয়াও আছে। আকাশী গংগা, আকাশী গংগা। ঠিকেই কৈছা তুমি, আৰু ময়ো বিচাৰোঁ তুমি যি কৰা নিজৰ যোগ্যতা অনুসৰি কৰা। আৰু তোমাৰ ওপৰত মোৰ বিশ্বাস আছে যে তুমি যি কৰিবা নিজেই কৰিবা। ৰ'বা, এতিয়া মই ভাত বনাবলৈ যাওঁ, আৰ্চিলো আহি পাব। আৰু কোৱা, তুমি আজি কি খাবা? আজি মই সকলোবোৰ তোমাৰ মতে বনাম। ৰ'বাচোন। কি হ'ল, তোমাৰ গা বেয়া লাগিছে নেকি? নাই। তেনেহ'লে প্ৰণামী, তোমালোকে মোৰ পৰা কি লুকুৱাইছা কোৱাচোন? কিয় সুধিলা? তোমালোকেতো মোৰ এক্সিডেণ্ট হোৱা বুলিহে কৈছিলা।
কোৱা কোনে আঘাত কৰিছিল মোৰ মূৰত নাজানো সেইটোৱেতো আমিও বিচাৰি আছো সঁচাকৈ কৈছানে তুমি একদম সঁচাকৈ কৈছো ককা বহ খাওক মাই গুডনেছ ইমানবিলাক মই ইমান গাল অকলে খাব নোৱাৰোঁ দেই খাওকচোন কিয়নো নোৱাৰিব মই আপোনাৰ কাৰণে লৈ আহিছোঁ মুখখন মেলি দে বঢ়িয়া আৰু মই এইটো পিচ খাই নিধি ক'ত তাৰ ৰুমতে আছে ককা তহঁতে চাগে ইতিমধ্যে গম পাইছই তহঁতৰ এগৰাকী আইতা আছে আৰু মামা এজনো আছে পাইছোঁ ককা আৰু মই এইটোও গম পাইছোঁ যে তেওঁলোকে ইয়ালৈ আহিবৰ বাবে চৰ্ত দিছে সেইটোৱেতো কথা তাকে ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ ককা মই ভাবোঁ আপুনি সেই চৰ্তটো মানি লওক আৰু তেওঁলোকক ইয়ালৈ লৈ আহক একজেক্টলি ময়ো সেইটোৱে ইমান দিন ভাবিছোঁ টকা পইচা সা সম্পত্তি আজি আছে কাইলৈ নাই কি হ'ব এইবিলাক বুকুত বান্ধি ৰাখি যদি নিজৰ মানুহবোৰেই লগত নাথাকে এই এটা কথা মই উপলব্ধি কৰিছোঁ যিমানেই বয়স বাঢ়ি গৈ আছে মানুহক আচলতে মানুহৰে প্ৰয়োজন টকা পইচাৰ নহয় কি জানো তোৰ মাৰলৈ বৰকৈ মনত পৰিছে আজি যদি তোৰ মা জীয়াই থাকিলেহেঁতেন এনেকুৱা দিন হয়তো নাহিলেহেঁতেন গংগাক হেৰুৱাই মই বৰ ডাঙৰ সম্পদ এটা হেৰুৱালোঁ ককা আপুনি যদি বেয়া নাপায় আপোনাক কথা এটা সোধোঁ সোধে আপুনি মা আৰু দেউতাৰ সম্পৰ্কটো মানি লোৱা নাছিল ন কওক ককা মানি লোৱা নাছিলোঁ আৰু সেইটোৱে জীৱনৰ মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল সেইটো সময়ত মোৰ টকা পইচাক লৈ বৰ অহংকাৰ আছিল টকা পইচা নহ'লে যেন মানুহেই নহয় তেনেকে ভাবিছিলোঁ আৰু সেই অহংকাৰৰ কাৰণে তোৰ দেউতাৰক চিনিয়ে নাপালোঁ যাক লৈ মই আজিও পস্তাওঁ দেউতাৰ ফেমিলি কোনো নাই নেকি মানে দেউতাৰ মাক দেউতাক বা বেলেগ কোনোবা মানুহ নাই খুৰাক এজন আছে নেকি মানে মই শুনিছোঁ যে খুৰাকজন এতিয়াও আছে আৰু খুৰী আইতাজনীক হেনো কোনোবাই মাৰি পেলাইছে ককা আপুনি কেনেবাকৈ জানে নেকি কোনে মাৰিছে নাই 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 মই এইবিলাক কথা একেবাৰে নাজানো একোৱেই গম নাপাওঁ বাদ দেচোন এইবিলাক কথা দাদা দুদিনমান আগতে ইয়াতে মাৰ্ডাৰ এটা হৈছিলে জানে নেকি মাৰ্ডাৰ হৈছিল ঘটনাটো ভালকৈ নাজানো কথা পাতি ককাৰ প্ৰতি মোৰ অলপ সন্দেহ বাঢ়িলহে জানো মানে মোৰ এনেকুৱা লাগিছে খুৰী আইতাক চাগে ককাই হত্যা কৰিছিল কি আকাশী গংগা আকাশী গংগা
ইয়াক সোধ। দাদা দুদিনমান আগতে ইয়াতে মাৰ্ডাৰ এটা হৈছিলে জানে নেকি? মাৰ্ডাৰ হৈছিল, ঘটনাটো ভালকৈ নাজানো। আহ সেইফালে যাওঁ। ব'ল। বাইদেউ, কেইদিনমানৰ আগতে ইয়াত মাৰ্ডাৰ এটা হৈছিল, আপুনি কিবা জানে নেকি? কি বা হৈছিল মই ভালকৈ নাজানো। ব'ল সেইফালে। ক'ত আছিলি তই? তেতিয়াৰ পৰা তোক বিচাৰি ফুৰি আছো। ককাৰ ৰুমত আছিলোঁ। কিয়? নাই এনেই ককালৈ আপেল অলপ কাটি লৈ গৈছিলোঁ। আপেলখিনি দিব যাতে তোৰ ইমান সময় লাগেনে? ককাৰ লগত অলপ কথাও পাতিলোঁ ৰ। আৰু কথা পাতি ককাৰ প্ৰতি মোৰ অলপ সন্দেহ বাঢ়িলহে জানো। মানে? মোৰ এনেকুৱা লাগিছে খুৰীয়াই তাক চাগে ককাই হত্যা কৰিছিল। কি? কাৰণ কথাখিনি ওলাওঁতে ককা একেবাৰে নাৰ্ভাছ হৈ গৈছিল। আৰু লগতে ককাৰ আজি আন এটা দিশো দেখা পালোঁ। কি? ককা মানুহজন ভিতৰৰ পৰা সলনি হৈছে। তেওঁ কেৱল এটা পৰিয়াল বিচাৰে এতিয়া, আৰু পৰিয়ালৰ মৰম বিচাৰে। সেইটো বাৰু ময়ো ফিল কৰিছোঁ ককাৰ লগত কথা পতাৰ পিছত। কিন্তু আমাৰ সন্দেহটো যদি সঁচা হয় তেতিয়া? তুমি কি ওলাই নোযোৱা নেকি ক'তো আজি? নাযাওঁ, ভাবিছোঁ যে তোমাৰ লিজাৰ লগতে দিনটো কটাওঁ। কথা এটা ভাবিছিলোঁ, কোৱা। মাক আমাৰ লগত থকাকৈ লৈ আনো বুলি ভাবিছিলোঁ। কি শুনিছোঁ মই এইবোৰ? কিয়? নাই মানে তুমিয়ে চাগে এনেকুৱা এজনী প্ৰথম বোৱাৰী যিয়ে শাহুৱেকক ঘৰলৈ আনিব বিচাৰে। নহ'লেতো বেলেগ বোৱাৰীবিলাকে শাহুৱেকৰ পৰা পলাবলৈহে বিচাৰে। চোৱা, আমাৰ সংসাৰখন এতিয়ালৈ ভালদৰে চলি আছে। ইয়াত আৰু শাহু এজনী সোমোৱাই লৈ অশান্তিৰ সৃষ্টি নকৰিবা। মোৰ বাৰু কথা নাই, দুদিনমান পিছত তোমাৰে কমপ্লেইন শেষ নোহোৱা হ'ব শাহুক লৈ। কিয় তেনেকৈ কৈছা? সেইগৰাকী তোমাৰ মা নহয় জানো? আৰু মই তেনেকুৱা বোৱাৰী নহয়। এতিয়া মাক আনিবলৈ যাবা নে নোযোৱা সেইটো কোৱা। মইতো আগতেও গৈছিলোঁ, এতিয়া আকৌ গ'লে মায়ে মোক দেখি অশান্তিহে পাব। এজন ল'ৰাৰ মাকৰ প্ৰতি ইমান অভিমান কেনেকৈ থাকিব পাৰে? আগৰ কথাবোৰ বাদ দিয়া, মাক লৈ আহা। কাৰণ মা সদায় মায়েই। ময়ো এগৰাকী মাক, গতিকে মই অনুভৱ কৰিব পাৰোঁ। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী